সৈতে পৰিচয় ইন্ট্ৰডাকশ্যন টু AI তুমি বাৰু কেতিয়াবা ভাবিছানে কিদৰে স্মাৰ্টফোনে তোমাৰ মাত শুনি উত্তৰ দিয়ে অথবা কিদৰে তোমাৰ ফোনটোৱে ফটোৰ পৰা মুখবোৰ চিনি লয় এই কামবোৰ এতিয়া আমাৰ জীৱনৰ অংশ হৈ পৰিছে কোনো যাদু অবিহনে এয়া সম্ভৱপৰ হৈ উঠিছে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AIৰ সহায়ত কিন্তু কৃত্ৰিম বুদ্ধিমত্তা হয় কি আৰু ইনো কি প্ৰক্ৰিয়াৰে কাম কৰে কৃত্ৰিম বুদ্ধিমত্তা হ'ল এনেকুৱা এক কৌশল যিয়ে কম্পিউটাৰ আৰু স্মাৰ্টফোনক মানুহৰ দৰে শিকাৰ বুজাৰ সমস্যাৰ সমাধান কৰাৰ সিদ্ধান্ত লোৱাৰ আৰু সৃজনীমূলক কাম কৰাৰ ক্ষমতা দিয়ে AIৰ সহায়ত যিকোনো মেচিনে বস্তু একোটা চাই তাক চিনাক্ত কৰিব পাৰে যিদৰে কিছুমান মোবাইল ফোন কেৱল মুখখন দেখুৱাৰ পিছত আনলক হৈ যায় এই কৌশলে মানুহৰ ভাষা বুজিব পাৰে আৰু সেই সম্পৰ্কে নিজা প্ৰতিক্ৰিয়াও দেখুৱাব পাৰে উদাহৰণস্বৰূপে এলেক্সা আৰু চিৰিৰ দৰে আহিলাই তোমাৰ কথা শুনি সেইমতে কাম কৰে AIয়ে মানুহৰ হস্তক্ষেপ অবিহনে কাম কৰিবলৈ সক্ষম হৈছে সেলফ ড্ৰাইভিং বা স্বয়ংচালিত গাড়ীবোৰ এনেকুৱাকৈ সাজি উলিওৱা হৈছে যে তাত ড্ৰাইভাৰ অবিহনে যাত্ৰা কৰিব পৰা যায় কিন্তু AIৰ প্ৰয়োজন কি আজিৰ পৃথিৱীত কামৰ গতি তথ্যৰ মাত্ৰা আৰু সমস্যাৰ জটিলতা বহু বেছি বাঢ়ি গৈছে এইবোৰৰ মোকাবিলা কৰিবলৈ মানৱ সমাজৰ সৈতে মিলি কাম কৰিব পৰা এক কৌশলৰ প্ৰয়োজন আছিল আৰু এই প্ৰয়োজন কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AIয়ে পূৰ্ণ কৰিছে ইয়াৰ সহায়ত জটিলতকৈও জটিল তথ্য অনেক কম সময়তে বিশ্লেষণ কৰিব পৰা যায় যাৰ পৰা সঠিক ফলাফল পোৱাটো সহজ হৈ পৰে উদাহৰণস্বৰূপে অনেক চহৰত AIৰ দ্বাৰা ট্ৰেফিক সিগনেল পৰিচালিত কৰা হয় ৰিয়েল টাইমত ট্ৰেফিকৰ তথ্যৰ বিশ্লেষণ কৰা আৰু তাৰ আধাৰত সিগনেলৰ সময় নিয়ন্ত্ৰিত কৰা এই সকলোবোৰ AIৰ দ্বাৰা কৰা হয় ইয়াৰ দ্বাৰা ট্ৰেফিক জাম কম হয় আৰু সদায় অহা যোৱা কৰা লোকৰ অনেক সময় বাচি যায় ইয়াৰ দ্বাৰা এটা কথা পৰিষ্কাৰ হয় যে আহিবলগীয়া সময় AIৰ হ'ব আৰু আমি এতিয়াৰ পৰা ইয়াৰ বিষয়ে জানি ইয়াৰ সৈতে বন্ধুত্ব কৰি লোৱা উচিত এই ক্ষেত্ৰত এই পাঠ্যক্ৰমে তোমালোকক সহায় কৰিব এই পাঠ্যক্ৰমত মুঠ 5টা মডিউল সন্নিবিষ্ট হৈ আছে এই পাঠ্যক্ৰমত আমি কেৱল AIক বুজা আৰু ইয়াৰ ভিন্ন প্ৰকাৰৰ সম্পৰ্কে জানিবলৈ চেষ্টা কৰাই নহয় লগতে এইটো জানিম যে দৈনন্দিন কামকাজ আৰু সৃজনীশীল প্ৰচেষ্টাবোৰত আমি কিদৰে AIৰ সহায় ল'ব পাৰো লগতে আমি এইটো জানিম যে বেলেগ বেলেগ ক্ষেত্ৰত কিদৰে AIৰ বিস্তাৰ হৈ আছে এই পাঠ্যক্ৰম হ'ল এক ধাপে ধাপে আগুৱাই যোৱা নিৰ্দেশনা যাৰ সহায়ত তুমি AIৰ এজন স্মাৰ্ট ব্যৱহাৰকাৰী হৈ উঠিব পাৰিবা যদিওবা AI মানুহৰ বাবে লাভজনক কিন্তু নুবুজাকৈ আৰু সাৱধান নোহোৱাকৈ ইয়াৰ ব্যৱহাৰ কৰিলে ইয়াৰ পৰা ক্ষতিও হ'ব পাৰে এই পাঠ্যক্ৰমৰ ভিতৰত আমি AIৰ সৈতে সম্পৰ্কিত সম্ভাৱ্য বিপদ শংকা আৰু আমাৰ দায়িত্ব সম্পৰ্কেও আলোচনা কৰিম এই পাঠ্যক্ৰমত সৰল আৰু সহজ ভাষাত AIৰ সৈতে জড়িত তথ্য দিয়া হৈছে ইয়াৰ বাবে তুমি কাৰিকৰী বিশেষজ্ঞ হোৱাৰ দৰকাৰ নাই এই পাঠ্যক্ৰম সেই সকলোৰে বাবে যিয়ে AI সম্পৰ্কে জানিব খোজে তেন্তে তুমি সাজুনে AIৰ এই নতুন যাত্ৰাত এখোজ আগবঢ়াবলৈ যদিহে তুমি AI সম্পৰ্কে জানিবলৈ উৎসুক তেন্তে এই পাঠ তোমাৰ বাবে গতিকে আমাৰ সৈতে সংযোজিত হৈ থাকা আৰু এই পাঠ্যক্ৰমৰ প্ৰতিটো খোজৰ সংগী হোৱা